সাহিত্য সভাৰ অধিৱেশনত এইবাৰ নিমন্ত্ৰণ নাপালে জুবিন গাৰ্গে এনেকুৱা কি কথা যাৰ বাবে এইবাৰ সাহিত্য সভাৰ অধিৱেশনত অনুষ্ঠান পৰিৱেশনৰ পৰা বঞ্চিত হ'ব লগা হ'ল জুবিন গাৰ্গে সকলোখিনি জানিবলৈ ভিডিঅ'টো চাই থাকক। নমস্কাৰ, মনুস্মৃতি ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। আজি বতৰটো ৰাতিপুৱাৰ পৰা ডাৱৰীয়া, বহুত বেছি ঠাণ্ডা। আপোনালোকৰ ফালে কেনেকুৱা জনাব। বাৰু যি কি নহওক, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৯০ দশকৰ এটা সময় আছিল। সেই সময়ত মানুহে লাহে লাহে অসমীয়া চিনেমা চাবলৈ, অসমীয়া গান শুনিবলৈ লাহে লাহে কমাই দিছিল। সেইটো সময়তে জুবিন গাৰ্গ আহিল অসমীয়া সাংস্কৃতিক জগতখনলৈ। আৰু জুবিন ককাইদেৱে এনেকুৱাই তোলপাৰ লগাই দিলে, তেওঁ কণ্ঠ ইমানেই মধুৰ আছিলে আৰু এনেকুৱা কিছুমান গান লৈ আহিলে যে অসমীয়া ৰাইজে অসমীয়া গান শুনিবলৈ আৰু অসমীয়া চিনেমা চাবলৈ বাধ্য হ'ল। কি গোৱা নাই জুবিন ককাইদেৱে! বৰগীত, লোকগীত, হৰিনাম, বিয়ানাম, দিহানাম, টোকাৰী গীত, অসমীয়া বহুত চিনেমাত গান গাইছে। অসমৰ যিমান জাতি জনগোষ্ঠীৰ লোক আছে সেই জাতি জনগোষ্ঠীৰ সমূহৰ গীত গাইছে। এটা সময়ততো বলিউড পুৰা হিলাই থৈছে, মানে ইয়া আলী গানটো গায়, ইয়া আলী ৰহম আলী আলী यार पे कुर्बा है सभी या अली मदद आली आली ये मेरी जाए जिंदगी। ভাৰতবৰ্ষৰ চুকে কোণে এই গানটো লাগিছিলে মানে। আৰু ক্ৰিছ হিট গাইছিলে, দিল তু হি বাতা, এইবিলাকতো নকওঁৱে আৰু বাৰু। হিন্দী গানৰ উপৰিও বহুত কেইটা ভাষাত গান গাইছে। হিন্দী, ইংলিছ, নেপালী, আছামিজ, বহুত ভাষাত গান গাইছে। আৰু তেওঁ যিমান গান গাইছে নহয়, প্ৰায় 40-50 হাজাৰ মান গান হৈ যাব। আৰু এইটো এটা ৰেকৰ্ড হয় আচলতে, কোনো এজন ছিংগাৰে হয়তো ইমান গান গোৱা নাই। আৰু এটা জুবিনদাৰ ৰেকৰ্ড আজিলৈকে কোনো এজন ছিংগাৰে ভাঙিব পৰা নাই। সেয়া লাগিলে হলিউডে হওক বা বলিউডে হওক বা আমাৰ অসমীয়া চিনেমাৰে কোনোবা ছিংগাৰে হওক, কোনেও আজিলৈকে গাব পৰা নাই। একদিনত 25টা নে 26টা গান ৰেকৰ্ড কৰিছে জুবিন দাই। তো সেইটো ৰেকৰ্ড কোনেও ভাঙিব নোৱাৰে। নন ষ্টপ একেৰাহে ৰেকৰ্ডিং কৰাটো ধেমালি কথা নহয়, 25টা গান ৰেকৰ্ডিং কৰাটো। তো জুবিন দা আচলতে অনন্য হয়। জুবিন দাৰ বিষয়েনো কিমান আচলতে কৈ শেষ নহয় জুবিন দাৰ বিষয়ে। ডিচেম্বৰ মাহ অহাৰ লগে লগে আগৰ সেই বিহুৰ গানবিলাক জুবিন দাৰ কিমান আচলতে ভাল লগা। নদী বাহিলে ঐ উজান উঠিলে ঐ, নদী বাহিলে ঐ উজান উঠিলে ঐ, গছে বনে ফুলে পাতে বিহু আহিলে ঐ, বুকুৰ পাহে পাহে মৰম বাঢ়ি আহে, এই মৰম কাৰ বাবে জানানে। এই গানবিলাক আৰু বহুতো গান, মানে জুবিনদাৰ প্ৰত্যেকটো বিহু গানেই বুলিয়ে নহয় আৰু সকলো গানেই ভাল লাগে। বিহু গানবিলাক পাহৰিব নোৱাৰি আচলতে। আৰু জুবিনদাৰ গান নহ'লে নহ'ব, আমাক জুবিনদাৰ গান লাগিবই। চিৰচেনেহী মোৰ ভাষা জননী, অসমীয়া ভাষা সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভা। আপোনালোক সকলোৱে জানে 31 জানুৱাৰীৰ পৰা এইবাৰ অসম সাহিত্য সভা 5দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অনুষ্ঠিত হৈ আছে। প্ৰত্যেকবাৰে সাহিত্য সভালৈ জুবিন দাক নিমন্ত্ৰণ জনোৱা হয়, কিন্তু এইবাৰ সাহিত্য সভালৈ অনুষ্ঠান পৰিৱেশনৰ বাবে জুবিন গাৰ্গক নিমন্ত্ৰণ জনোৱা নহ'ল কিয়? এইটোকে লৈ এতিয়া জুবিন দাৰ বহুত অনুৰাগীৰ মাজত মোৰো মানে এটা প্ৰশ্নৰ উদয় হৈ আছে। চাওক, অসমৰ যিমান ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়, সেই সকলো অনুষ্ঠানলৈকে জুবিন দাক নিমন্ত্ৰণ জনোৱা হয়। সেয়া লাগিলে বিহুৰ অনুষ্ঠানেই হওক বা আছুৰ অধিৱেশনেই হওক বা সাহিত্য সভাই হওক, জুবিন দাক নিমন্ত্ৰণ জনাবই। কিন্তু
এইবাৰ সাহিত্য সভালৈ জুবিন দাক নিমন্ত্ৰণ নজনোৱা কথাটোৱে মানে কি আচলতে কিয় নিমন্ত্ৰণ নজনালে সেইটোকে সকলোকে আচৰিত কৰি তুলিছে। জুবিন দাৰ অনুৰাগীসকলৰ মাজত যিহেতু এটা প্ৰশ্নৰ উদয় হৈ আছে যে এইবাৰ জুবিন দাৰ অনুষ্ঠান চাব নাপাম নেকি সাহিত্য সভাত, আৰু সাহিত্য সভালৈ জুবিন দা নাযাব নেকি। তো জুবিন দাৰ অনুৰাগীসকলক মই জনাবলৈ পাই সুখী দুখী দুইটাই অনুভৱ কৰিছোঁ, আৰু তোমালোকক জনাই দিছোঁ যে জুবিন দা এইবাৰ সাহিত্য সভাৰ অধিৱেশনত অনুষ্ঠান পৰিৱেশন নকৰে। এটা ইণ্টাৰভিউ যোগেদি গম পালোঁ অসম সাহিত্য সভাৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে জুবিন দাক সাহিত্য সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিলে, কিন্তু জুবিন দাৰ আহিবলগীয়া অসমীয়া চিনেমা ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ কাম চলি আছে, সেইবাবে জুবিন দাই সাহিত্য সভালৈ যাব নোৱাৰিম বুলি ক'লে। তথাপিও জুবিন দাই সাহিত্য সভালৈ শুভেচ্ছা দিছে আৰু সদায় সাহিত্য সভাৰ লগত থাকিব। আৰু সাহিত্য সভালৈ কোন কোন গৈছে আপোনালোকে কমেণ্ট কৰিব। সাহিত্য সভালৈ যাবলৈ মন এটা আছিলে কিন্তু যাব নোৱাৰিলোঁ, আমাৰ ইয়াৰ পৰা বহুত দূৰ হৈ যায় পাঠশালালৈকে। তথাপিও যাব পৰা হ'লে ভাল আছিলে, যাব নোৱাৰিলোঁ। তো মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিলে অসম সাহিত্য সভালৈ, যিহেতু এইটো এটা আমাৰ অসমীয়া ভাষা সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠান। আজিৰ ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব, কাৰণ কেলে আপোনালোকে যেতিয়া কমেণ্ট কৰি জনায় তেতিয়া বহুত বেছি ভাল লাগে আৰু ভিডিঅ' প্ৰস্তুত কৰিবলৈ ভাল লাগে। যিকোনো এটা টপিকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ আচলতে কিমান কষ্ট হয় সেইটো যি ভিডিঅ' প্ৰস্তুত কৰে সিহে বুজি পায়। বহুত কষ্ট হয়, চিন্তা চৰ্চা কৰিবলগীয়া হয় কেনেধৰণে ভিডিঅ'টো প্ৰস্তুত কৰিব, বহুত কথা থাকে, ভাবিবলগীয়া হয় বহুত। তাৰ পাছতহে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পৰা যায়। অলপ উৎসাহ যোগাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যাতে অলপ আগবাঢ়ি যাব পাৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিলে বহুত বেছি ভাল লাগে। আজি গম পাইছোঁ ভিডিঅ'টো বহুত বেছি ৰাইজে চাব, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই, মৰম দিব অলপ। বেছি আৰু দেৰি নকৰোঁ, সন্ধিয়াও নামি আহিলে। আজিলৈ বাই বাই আৰু দেই। জয় আই অসম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি